আপুনি জানেনে খাদ্য খোৱাৰ সময়ত পানী খোৱাৰ ফলত কোনটো ৰোগ হয়? খালী পেটত পানী খালে কোনটো ৰোগ নিৰাময় হয়? ৰাতি কণী খালে শৰীৰৰ কি হয়? এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টো শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে কোনটো ভিটামিন শৰীৰে নিজে নিজে উৎপন্ন কৰে? অপশ্যনসমূহ হৈছে ক ভিটামিন এ, খ ভিটামিন বি, গ ভিটামিন চি, ঘ ভিটামিন ডি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ভিটামিন ডি। ভিটামিন ডি শৰীৰে নিজে নিজে উৎপন্ন কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ধূমপান কৰাৰ পিছত কিহৰ ৰস খালে হাঁওফাঁওৰ ক্ষতি হোৱাৰ সম্ভাৱনা কমি যায়? অপশ্যনসমূহ হৈছে ক নেমুৰ ৰস, খ আদাৰ ৰস, গ ধনিয়াৰ ৰস, ঘ পদিনা পাতৰ ৰস। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ আদাৰ ৰস। ধূমপান কৰাৰ পিছত আদাৰ ৰস খালে হাঁওফাঁওৰ ক্ষতি হোৱাৰ সম্ভাৱনা কমি যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ৰাতিপুৱা খালী পেটত মিঠা খাদ্য খোৱাৰ ফলত কি ৰোগ হয়? অপশ্যনসমূহ হৈছে ক ডায়েবেটিছ, খ হৃদৰোগ, গ আলচাৰ, ঘ গেষ্ট্ৰিক। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ডায়েবেটিছ। ৰাতিপুৱা খালী পেটত মিঠা খাদ্য খোৱাৰ ফলত ডায়েবেটিছ ৰোগ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। বাঁহী ৰুটি খালে কোনটো ৰোগৰ ঔষধ হিচাপে কাম কৰে? অপশ্যনসমূহ হৈছে ক গেষ্ট্ৰিক, খ ৰক্তহীনতা, গ ডায়েবেটিছ, ঘ ষ্ট্ৰোক। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ডায়েবেটিছ। বাঁহী ৰুটি খালে ডায়েবেটিছ ৰোগৰ ঔষধ হিচাপে কাম কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। খাদ্য খোৱাৰ সময়ত পানী খোৱাৰ ফলত কোনটো ৰোগ হয়? অপশ্যনসমূহ হৈছে ক কোষ্ঠকাঠিন্য, খ ডায়েবেটিছ, গ হৃদৰোগ, ঘ কেঞ্চাৰ ৰোগ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক কোষ্ঠকাঠিন্য। খাদ্য খোৱাৰ সময়ত পানী খোৱাৰ ফলত কোষ্ঠকাঠিন্য ৰোগ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো অংগই আমাৰ শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰে? অপশ্যনসমূহ হৈছে ক কাণ, খ চকু, গ ছাল, ঘ নাক। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ছাল। ছালে আমাৰ শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনবোৰ খাদ্যত কেলছিয়াম বেছি থাকে? অপশ্যনসমূহ হৈছে ক ভাত, খ কণী, গ গাখীৰ, ঘ আপেল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ গাখীৰ। গাখীৰত কেলছিয়াম বেছি থাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। শৰীৰত ইনচুলিন কম হ'লে কি ৰোগ হয়? অপশ্যনসমূহ হৈছে ক জ্বৰ, খ থাইৰয়ড, ঘ হাঁপানি, ঘ ডায়েবেটিছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ডায়েবেটিছ। শৰীৰত ইনচুলিন কম হ'লে ডায়েবেটিছ ৰোগ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ডায়েবেটিছ ৰোগীসকলৰ বাবে কি নিয়ন্ত্ৰণ কৰি ৰখাটো আটাইতকৈ গুৰুত্বপূৰ্ণ? অপশ্যনসমূহ হৈছে ক ৰক্ত শৰ্কৰা, খ ৰক্তচাপ, গ ওজন, ঘ টোপনি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ৰক্ত শৰ্কৰা। ডায়েবেটিছ ৰোগীসকলৰ বাবে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰি ৰখাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। খালী পেটত পানী খালে কোনটো ৰোগ নিৰাময় হয়? অপশ্যনসমূহ হৈছে ক কেঞ্চাৰ ৰোগ, খ কোষ্ঠকাঠিন্য, গ ডায়েবেটিছ, ঘ পেটৰ বিষ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ কোষ্ঠকাঠিন্য। খালী পেটত পানী খালে কোষ্ঠকাঠিন্য ৰোগ নিৰাময় হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো মছলা মৌৰ লগত খালে উশাহ লোৱাৰ কষ্ট সোনকালে ভাল হয়? অপশ্যনসমূহ হৈছে ক জালুক, খ লৱণ,
গ দালচেনি, ঘ কলাজিৰা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক জালুক। জালুক মৌৰ লগত খালে উশাহ লোৱাৰ কষ্ট সোনকালে ভাল হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ভিটামিনৰ অভাৱত হাতৰ ছাল খোলা হয়? অপশ্যনসমূহ হৈছে ক ভিটামিন এ, খ ভিটামিন বি, গ ভিটামিন চি, ঘ ভিটামিন ডি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ভিটামিন চি। ভিটামিন চিৰ অভাৱত হাতৰ ছাল খোলা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। প্ৰস্ৰাৱ হালধীয়া হ'লে কি খাব লাগে? অপশ্যনসমূহ হৈছে ক মৌ, খ কণী, গ গাখীৰ, ঘ পানী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ পানী। প্ৰস্ৰাৱ হালধীয়া হ'লে পানী খাব লাগে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। সঘনাই প্ৰস্ৰাৱ কৰিলে সোনকালে আৰোগ্য হ'বলৈ কি খাব পাৰি? অপশ্যনসমূহ হৈছে ক মৌ, খ গাখীৰ, গ আমলখি, ঘ নাৰিকল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ আমলখি। সঘনাই প্ৰস্ৰাৱ কৰিলে সোনকালে আৰোগ্য হ'বলৈ আমলখি খাব পাৰি। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ৰাতি কণী খালে শৰীৰৰ কি হয়? অপশ্যনসমূহ হৈছে ক গেষ্ট্ৰিক হয়, খ হাড়ৰ ক্ষয়, গ কেঞ্চাৰ ৰোগ, ঘ পেশী শক্তিশালী হয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ পেশী শক্তিশালী হয়। ৰাতি কণী খালে শৰীৰৰ পেশী শক্তিশালী হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো গেছৰ বাবে ৰুটি ফুলি উঠে? অপশ্যনসমূহ হৈছে ক কাৰ্বন ডাই অক্সাইড, খ হিলিয়াম, গ নাইট্ৰজেন, ঘ অক্সিজেন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক কাৰ্বন ডাই অক্সাইড। কাৰ্বন ডাই অক্সাইড গেছৰ বাবে ৰুটি ফুলি উঠে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। শোৱাৰ আগতে কিহৰ ৰস খালে চকুৰ উজ্জ্বলতা সোনকালে বৃদ্ধি পায়? অপশ্যনসমূহ হৈছে ক নহৰু, খ পদিনা, গ পিঁয়াজ, ঘ আমলখি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ পদিনা। শোৱাৰ আগতে পদিনাৰ ৰস খালে চকুৰ উজ্জ্বলতা সোনকালে বৃদ্ধি পায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো জন্তুৰ গাখীৰ খালে মদৰ দৰে নিচা হয়? অপশ্যনসমূহ হৈছে ক গৰু, খ হাতী, গ মহ, ঘ বাঘ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ হাতী। হাতীৰ গাখীৰ খালে মদৰ দৰে নিচা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। অত্যাধিক পৰিমাণৰ তেল খালে কোনটো ৰোগ হ'ব পাৰে? অপশ্যনসমূহ হৈছে ক কেঞ্চাৰ ৰোগ, খ আলচাৰ ৰোগ, ঘ কোষ্ঠকাঠিন্য, ঘ ডায়েবেটিছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ কোষ্ঠকাঠিন্য। অত্যাধিক পৰিমাণৰ তেল খালে কোষ্ঠকাঠিন্য ৰোগ হ'ব পাৰে। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে চাওমিন খালে কোনটো ৰোগ হয়? অপশ্যনসমূহ হৈছে ক পেটৰ বিষ, খ ডায়েবেটিছ, গ কেঞ্চাৰ ৰোগ, গ হাৰ্ট এটেক। এই প্ৰশ্নটো তোমালোকৰ বাবে ৰখা হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো তোমালোকে দিবলৈ যত্ন কৰিবা আৰু ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।